পাৰিপত্ৰখনত মই এটা কথা লিখিছোঁ, মই ক্ৰীড়া প্ৰেমী বুলি লিখিছোঁ। স্পৰ্টছ লাভাৰ হিচাপে, ক্ৰীড়া প্ৰেমী হিচাপে মই এই যাত্ৰা কৰিছোঁ। গতিকে ক্ৰীড়াক ভাল পাওঁ বাবে আৰু যাতে 10জন খেলুৱৈ ওলাই আহে আৰু যাতে 100জন খেলুৱৈ ওলাই আহে, মোৰ সেই মনোভাৱ লৈহে মই যাত্ৰা কৰিছোঁ। নিজৰ বলত যদিও গৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সাহস মোৰ লগত যেন এনেকুৱা হৈছে যেন মুখ্যমন্ত্ৰী ডাঙৰীয়া কিবা সাহস দি পঠাইছে আৰু সেই সাহস মোৰ বাইকৰ পিছফালে বহি আছে। ঠিক তেনেদৰেহে মই আগবাঢ়ি যাবলৈ মই সাহস পাইছোঁ। আৰু যাত্ৰা কালত কিছুমান অভিজ্ঞতাও থাকে। তৰমুজ খাবলগীয়া হৈছে, কুঁহিয়াৰ ৰস খাবলগীয়া হৈছে, সেইটো এটা মোৰ ডাঙৰ অভিজ্ঞতা। মানে ইমানেই তৰমুজ খাইছোঁ, জীৱনত চাগে মই ইমান তৰমুজ খোৱা নাছিলোঁ আৰু এই যাত্ৰা কালতে ইমান তৰমুজ খাইছোঁ। আৰু হয়তো তৰমুজেও চিনি পাই গৈছে। বহুতে যেতিয়া ভাবিছিলে যে মানে মই সত্ৰসমূহলৈ গৈ মানে অকল সেৱা ল'বলৈ যাম, মই সেইটো নহয়। মই খুব ধুনীয়া, মই ওপৰত মোৰ টি চাৰ্টটো পিন্ধিছোঁ মাজুলীলৈ যেতিয়া মই যাম, আৰু মই ধুতি পিন্ধি লৈছোঁ। ধুতি পিন্ধি মই যেতিয়া কমলাবাৰী সত্ৰৰ পৰা ওলাই আউনীআটী সত্ৰলৈ গৈছিলোঁ, তেতিয়া আউনীআটী সত্ৰৰ শিষ্যসকলে তেওঁলোকে স্কুলৰ পৰা আহিছিলে। স্কুলৰ পৰা আহোঁতে তেতিয়া মই তেওঁলোকক ৰাস্তাতেই পালোঁ। ৰাস্তাত পাই তেওঁলোককো মই গোহাৰি পত্ৰ বিতৰণ কৰিছোঁ। মোক যোৱাৰ সময়ত বহুতে কৈছিল যে এইখন বাইক লৈ ক'ত মাজুলী ভ্ৰমণ কৰা, এনেকৈ কৈছিল। তাৰপিছত মই ক'লোঁ বোলে মনত সাহসটো লৈছোঁ খেলৰ বাবে, গতিকে বাইকখন যিয়েই নহওক কিয় মই অকণমান ভাল কৰি হ'লেও বাইকখন লৈ মই যাম। স্পৰ্টছৰ বাবে ওলাই আহিছোঁ, ক্ৰীড়াৰ বাবে ওলাই আহিছোঁ। গতিকে বতাহ, বৰষুণ, গৰমকো নেওচি ক্ৰীড়াৰ বাবে কাম কৰি যাম। আৰু শেষত মই সকলোকে অনুৰোধ জনাম যে সকলোৱে এটা কথাই বা শ্লোগান সকলোৱে নিজৰ মাজতো লওক। মই যি শ্লোগান লৈছোঁ, আহা আমি খেলোঁ। নমস্কাৰ, গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ নেহেৰু ষ্টেডিয়ামত, আৰু নেহেৰু ষ্টেডিয়ামত মোৰ সৈতে উপস্থিত আছে যুৱ সাংবাদিক, লগতে স্পৰ্টছ একাডেমি অফ শুৱালকুছিৰ সঞ্চালক, তেখেত সকলোৰে পৰিচিত এগৰাকী ব্যক্তি ৰূপক বৈশ্য। ৰূপক বৈশ্য সকলোৱে চিনি পায়। শেহতীয়াভাৱে তেখেতে শুৱালকুছিৰ পৰা তেখেতে প্ৰায় 5খন জিলাক অতিক্ৰম কৰি পেলাই এক বাৰ্তা লৈ পেলাই তেখেতে এক বাইকেৰে ৰেলী কৰিছিলে, আৰু সেই বাইকৰ ৰেলীৰ মুখ্য কথাখিনি আছিলে যে আহা আমি খেলোঁ। তেখেতৰ মুখেৰে আমি জানিম সেই অভিজ্ঞতাৰ বিষয়ে, সেই ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বিষয়ে। প্ৰথমতে আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। যিহেতু আপুনি 21 মে'ত পৰা আৰম্ভ কৰি পেলাই আপুনি 30 জুনত আপুনি সমাপ্ত কৰিলে। আপুনি যিহেতু শুৱালকুছিৰ পৰা ওলাইছিলে আৰু মাজুলীত সমাপ্ত কৰিলে আপোনাৰ অভিযান, কেনেকুৱা আছিলে অভিজ্ঞতা, কি উদ্দেশ্য লৈ পেলাই আপুনি আগবাঢ়িছিলে, কি ক'ব? প্ৰথমে মই গুগল স্পৰ্টছক ধন্যবাদ জনাইছোঁ মোক ইমানখিনি মৰম দিয়াৰ বাবে। আৰু এয়াই নহয়, মই ভ্ৰমণকালতো মোক বহুত সঁহাৰি আগবঢ়াইছিলে। প্ৰথম কথাটো হৈছে, মই আহা আমি খেলোঁ শীৰ্ষক এক শ্লোগান লৈ মই যাত্ৰা আৰম্ভ কৰিছিলোঁ 21 মে' তাৰিখে। শুৱালকুছিৰ পৰা মোৰ বাইকখন লৈছিলোঁ আৰু মোৰ যাত্ৰা আছিলে মাজুলীলৈ। মোৰ গন্তব্যস্থান আছিল মাজুলী, কিন্তু মই মাজুলীলৈ যাওঁতে যিসমূহ জিলা মই অতিক্ৰম কৰি যাম, তেনে বহুকেইখন জিলাত মই তালৈ গৈ তাত মই ক্ৰীড়াৰ এক সজাগতামূলক বাৰ্তা প্ৰেৰণৰ বাবে মই এই যাত্ৰা কৰিছিলোঁ। প্ৰায় মোৰ যাত্ৰা সমাপ্ত হৈছে প্ৰায় 1000 কিলোমিটাৰ। আৰু এই যাত্ৰাকালত মই বিশেষকৈ এটা কথা মোৰ উদ্দেশ্য আছিল যে গাঁৱে ভূঞে মই গৈ যিসমূহ জিলা, সেই জিলাসমূহৰ গাঁৱে ভূঞে গৈ যিসমূহ স্থানত খেলৰ প্ৰচাৰটো কম, যিসমূহ স্থানৰ পৰা ল'ৰা ছোৱালী খেলিবলৈ ওলাই অহা নাই, তেনে স্থানসমূহত মই গৈছিলোঁ। মই প্ৰথমতে কাজিৰঙাত গ'লোঁ। কাজিৰঙাত গৈ মই কাজিৰঙাৰ কেইবাখনো ভিতৰুৱা অঞ্চলত গ'লোঁ। তাত গৈ মই ঘৰে ঘৰে গৈ মই গোহাৰি পত্ৰ প্ৰদান কৰিছোঁ। মই ঘৰে ঘৰে গৈ খেলিব যে সকলোৱে ওলাই আহিব লাগে, আমি সকলোকে মই জনাইছোঁ যে সকলোৱে খেলিবলৈ ওলাই আহক। আপোনাৰ শিশুৰ পৰা বৃদ্ধজনলৈকে স্বাস্থ্যও ভালে থাকিব আৰু আপুনি সুস্বাস্থ্যৱান হৈ থাকিব। লগতে বৰ্তমান সময়ত ৰাজ্য চৰকাৰখনে খেলৰ বাবে যিমান কাম কৰি আছে, এতিয়া দেখিবলৈ পাইছোঁ ৰাষ্ট্ৰীয় ক্ৰীড়াত খেলি আহিয়েই ল'ৰা ছোৱালী এতিয়া চাকৰি পাইছে। গতিকে এটা খুব সুন্দৰ বাতাবৰণৰ সৃষ্টি হৈছে অসমত। তেনেধৰণে মই যাত্ৰা আৰম্ভ কৰি কাজিৰঙাত ৰৈ, কাজিৰঙাত মই তেনেধৰণে প্ৰচাৰ চলাই আকৌ মই কাজিৰঙাৰ পৰা বোকাখাটত বেছি সময় থকা নাই, তথাপিও বোকাখাটত ৰৈছোঁ। বোকাখাটতো তেনেধৰণে প্ৰচাৰ চলাই আকৌ বোকাখাটৰ পৰা মই গৈ যোৰহাটত আছোঁ। যোৰহাটত মই এদিন ৰৈ দিছোঁ। আকৌ যোৰহাটত মই যোৰহাট জিলা ক্ৰীড়া সন্থাক লগ কৰিছোঁ। যোৰহাটত গৈ মই প্ৰাক্তন খেলুৱৈক লগ কৰিছোঁ। যোৰহাটত গৈ মই সাংবাদিকসকলক লগ কৰিছোঁ। আকৌ যোৰহাটত গৈ মই যিসকল খেলুৱৈ তাত বৰ্তমান খেলি থকা খেলুৱৈ, যিসকলে অনুশীলন কৰি থাকে বা যিসকলে অনুশীলন নকৰে, সকলোকে লগ পাইছোঁ। আৰু সকলোকে লগ কৰি মই এটাই বাৰ্তা প্ৰেৰণ কৰিছোঁ যে আহা আমি খেলোঁ, আমি সকলোৱে খেলিব ওলাই আহিব লাগে। তাৰপিছত মই যোৰহাটৰ পৰা গৈ উপস্থিত হ'লোঁ শিৱসাগৰত। শিৱসাগৰত গৈ দেখিলোঁ, মই যিদিনা উপস্থিত হৈছিলোঁ অকণমান গৰম আছিলে শিৱসাগৰত, আৰু শিৱসাগৰত গৰম থকাৰ বাবে এদিন মোৰ যাত্ৰা অকণমান মই ৰৈ দিছিলোঁ। ৰৈ দি তাৰ পিছৰ দিনাখন আকৌ মই শিৱসাগৰতেই এখন
কাবাডী একাডেমি আছে গৌৰীসাগৰত, প্ৰায় শিৱসাগৰ মেইন টাউনৰ পৰা কিছু দূৰ যাব লাগে। তাত মানস বুলি ভাইটি এজন আছে, অলপ চিনাকি। সি তাত এই গাঁওখনত খুব সুন্দৰভাৱে কাবাডী অনুশীলন চলায়, কিন্তু এতিয়াও বহুতে তাত আগবাঢ়ি অহা নাই মানে খেলৰ বাবে। তাতো মই গৈ প্ৰচাৰ কৰিলোঁ যে গাঁওবাসীয়ে যাতে নিজৰ নিজৰ ল'ৰা ছোৱালী সকলোকে সন্তানক যাতে খেলৰ বাবে আগবঢ়াই দিয়ে। তাৰপিছত মই শিৱসাগৰৰ পৰা মই বগীবিল হৈ আকৌ মই যাত্ৰা, এইবাৰ মোৰ যি গন্তব্যস্থান আছিলে মই মাজুলীলৈ যাত্ৰা কৰিলোঁ। আৰু মাজুলীতো মই 2 দিন থাকিলোঁ। আৰু মাজুলীত গৈ মোক যোৰহাট জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰাও তেওঁলোকে সম্ভাষণ জনালে, খুব মৰম আগবঢ়াইছে। বিতুপন দলে ডাঙৰীয়াও মোক তাত আদৰণি জনাইছিল। লগতে জেংৰাইমুখ খেলপথাৰত তেতিয়া ভেটাৰান খেল এখন চলি আছিল ফুটবল, সেই খেলখনো মই উপভোগ কৰিলোঁ, খুব ভাল লাগিল। তাত পুৰণা মানুহবিলাকে খেলিছে, গতিকে তেওঁলোককো ক'লোঁ যে আপোনালোকৰ নতুন ল'ৰা ছোৱালীক অকণমান খেলৰ বাবে উৎসাহী কৰক, আগ্ৰহী কৰক। আৰু তেনেদৰে মই আবেলি সময়ত জেংৰাইমুখৰে এখন গাঁৱত মই গাঁও এখনলৈ গ'লোঁ। মূল পথত মই বাইকখন থৈ মই খোজকাঢ়ি গৈছোঁ 5 কিলোমিটাৰ। 5 কিলোমিটাৰ মই গাঁওখনৰ ভিতৰলৈ গৈছোঁ, পথাৰৰ মাজে মাজে বোকা পানী আছিলে অকণমান। গৈ সেই গাঁওখনত উপস্থিত হ'লোঁ। তাত এগৰাকী খেলুৱৈ আছে, কিন্তু বাকী খেলুৱৈসকল যাতে ওলাই আহে সেই গাঁওখনৰ পৰা, মই তাত গৈ এটা প্ৰচাৰ চলালোঁ। কাৰণ এজন খেলুৱৈ কিয়, তাত আৰু 10জন খেলুৱৈ ওলাই আহক সেই গাঁওখনৰ পৰা, তেতিয়া আকৌ মাজুলী জিলাখনৰ খেলুৱৈসকল আগবাঢ়ি যাব পাৰিব। গতিকে তেনেদৰে মই মাজুলীত মোৰ এই যাত্ৰা মই সামৰণি মাৰিছিলোঁ। আৰু খুব এটা ভাল মানে মই তেওঁলোকৰ পৰা সঁহাৰি পাইছিলোঁ যিসমূহ স্থানত মই গৈছিলোঁ। গতিকে মোৰ যাত্ৰাৰ মূল উদ্দেশ্য আছিল এয়াই। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান সময়ত ক্ৰীড়াৰ বাবে যিমান কাম কৰি আছে, তেওঁ খেল মহাৰণ অনুষ্ঠিত কৰিলে এইবাৰ অসমত, সেয়া আমাৰ বাবে এটা ভাল কথা। কাৰণ কি আমি বহু নতুন খেলুৱৈ এইবাৰ পাইছোঁ, বিশেষকৈ কাবাডীতেই হওক, এথলেটিক্সতেই হওক, ভলীবলতেই হওক, আৰু চুকে কোণে যিমান ল'ৰা ছোৱালী আছে সকলোৱে খেলিবলৈ ওলাই আহিছিল। গতিকে গম পাইছোঁ যে অনাগত দিনতো খেল মহাৰণ অনুষ্ঠিত কৰিব, সেয়া আৰু ভাল কথা। কিন্তু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতুকে খেলৰ বাবে কাম কৰি আছে, গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ খেলৰ সহযোগী হিচাপে, সহযাত্ৰী হিচাপে মই এই যাত্ৰা মোৰ কৰিছিলোঁ। আপোনাৰ মনলৈ এই ধাৰণাটো কেনেকৈ আহিলে যে আপুনি ধৰি লওক শুৱালকুছিৰ পৰা আৰম্ভ কৰিব এই যাত্ৰা, লগতে আপুনি কেইবাখনো জিলা সামৰি ল'ব, লগতে আপুনি মাজুলীত উপস্থিত হ'ব, আপোনাৰ গন্তব্যস্থান মাজুলী আছিলে ইতিমধ্যে আপুনি উল্লেখ কৰিছে। গতিকে মনলৈ আপোনাৰ এই ধাৰণাটো কেনেকৈ আহিলে? মনলৈ ধাৰণা মানে আচলতে কথাটো এনেকুৱা যে মোৰ এখন স্কুল আছে, স্পৰ্টছ একাডেমি অফ শুৱালকুছি। আৰু সেই স্পৰ্টছ একাডেমি অফ শুৱালকুছিত আমাৰ শুৱালকুছিৰ লগতে অসমৰ লখিমপুৰৰো আমাৰ ষ্টুডেণ্ট আছে একাডেমিত। তাৰপিছত 6 গাঁও তেওঁলোকে ভাড়া ৰুম লৈ শুৱালকুছিত অনুশীলন কৰে। তেতিয়া মই এটা কথা মই ভাবিলোঁ যে মই নিজৰ ঠাইতটো মই ইতিমধ্যে আৰম্ভ কৰিলোঁ, বাকী ঠাইসমূহত গৈ অকণমান যদি মই প্ৰচাৰ কৰিব পাৰোঁ যে খেলৰ বাবে সকলোৱে ওলাই আহিব লাগে, তেতিয়া মই নিজৰ ঠাইতেই অকল লাগি থাকিলেইতো নহ'ব, আমাৰ অসমখনকহে আমি খেলৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব লাগিব। সেইবাবে মই ভাবিলোঁ যে মই বিভিন্ন জিলালৈ যাওঁ। আৰু এয়াই নহয়, মই এইবাৰ উজনি অসমৰ ফালে তেনেকৈ যাত্ৰা কৰিছোঁ, কিন্তু মই বাকী ঠাইসমূহতো যাম মই পৰ্যায়ক্ৰমে। কাৰণ কিয়, এতিয়া গৰমৰ দিন, এতিয়া খুব গৰমৰ বাবে খুব কষ্ট হয়। আৰু মই যিহেতুকে ভ্ৰমণটোত এদিন মই খুব গৰম পালোঁ, আৰু গৰমৰ বাবে মই এদিন মই যাওঁতেই জখলাবন্ধা পাৰ হৈ মই প্ৰায় 2 ঘণ্টা ৰখি দিবলগীয়া হৈছিল গৰমৰ বাবে, যিহেতুকে বাইক লৈ গৈছোঁ। গতিকে মই সেই তেনেধৰণে মোৰ মনলৈ আহিল যে আমাৰ খেলুৱৈসকলকতো মই দেখিয়েই থাকোঁ পুৱা আৰু আবেলি সময়ত, কিন্তু বাকী অঞ্চলসমূহতো যাতে সকলোৱে আমাৰ শুৱালকুছিৰ দৰেও এক পৰিৱেশ হয়, সেই কথা মনলৈ আনিহে মই এই যাত্ৰা আৰম্ভ কৰিছিলোঁ। আৰু আপুনি কি বাইক লৈ পেলাই সেই যাত্ৰা আৰম্ভ কৰিছিলে, আৰু লগত কি সামগ্ৰী লৈ গৈছিলে? এইটো খুব এটা সুন্দৰ প্ৰশ্ন। মোৰ এখন বাইক বেছিদিন হোৱা নাই, নতুনকৈ কিনিছিলোঁ, হোণ্ডা SP Shine। আৰু হোণ্ডা SP Shineখনেৰে মোক যোৱাৰ সময়ত বহুতে কৈছিল যে এইখন বাইক লৈ ক'ত মাজুলী ভ্ৰমণ কৰা, এনেকৈ কৈছিল। তাৰপিছত মই ক'লোঁ বোলে মনত সাহসটো লৈছোঁ খেলৰ বাবে, গতিকে বাইকখন যিয়েই নহওক কিয় মই অকণমান ভাল কৰি হ'লেও বাইকখন লৈ মই যাম। আৰু লগত মই বিশেষকৈ এটা বস্তু মই লগত লৈছিলোঁৱেই, সেইটো হৈছে মোৰ পানী বটল অকণমান বেছিকৈ লৈছিলোঁ মই। কাৰণ আমাৰ হাইৱে বহুত আছে, গতিকে ক'ত পানী বটল পাওঁ, ক'ত কি পাওঁ একো ঠিক নাই। গতিকে পানী বটল বেছিকৈ লৈছিলোঁ। আৰু মই লগত অকণমান লৈছিলোঁ, খেজুৰ লৈছিলোঁ বেছিকৈ, যাতে খেজুৰ অকণমান মুখত খাই যাব পাৰোঁ ৰাস্তাত। আৰু মই এনেও খায়ো ভাল পাওঁ,
গতিকে খাই থকা যায় সময়ে সময়ে তেনেকৈ যাত্ৰাৰ সময়তো তেনেকৈ ক'ৰবাত যদি ৰৈ দিছোঁ তেনেকৈ খেজুৰ খাইছোঁ আৰু ৰাস্তাত যদি ক'ৰবাত তৰমুজ পাইছোঁ তৰমুজ খাইছোঁ আৰু বাইকত মই ধুনীয়াকৈ এখন পতাকা আঁৰি লৈছিলোঁ যে মাজুলীলৈ যাত্ৰা আহা আমি খেলোঁ কাৰণ কিয় ক'ৰবাত মানুহে তেনেকৈও মোক যদি সোধে তেতিয়াও প্ৰচাৰ কৰিব পাৰিম ঠিক তেনেকুৱা হৈছিলেই মই এইখিনি গুৱাহাটী পাৰ হৈ গৈছোঁ মাত্ৰ সোণাপুৰত ৰাস্তাতে মই ৰৈ দিছিলোঁ কুঁহিয়াৰ ৰস খাবলৈ ৰৈ দিওঁতে তাত এজন ভাইটি সৰু ল'ৰা এজন আহিছিল মই সুধিলোঁ বোলে দাদাই ক'ত যায় মোক সুধিছে মই বোলে ফুৰি আহোঁ ৰ'বা মাজুলীৰ পৰা মই এনেকৈ ক'লোঁ সি কৈছে নহয় আপোনাৰ ইয়াত দেখোন কিবা লিখা আছে আহা আমি খেলোঁ বুলি মই বোলো আহা আমি খেলোঁ মানে মই খেলৰ এটা প্ৰচাৰ কৰিব আহিছোঁ গতিকে তুমি খেলা নেকি তাক সুধিলোঁ মই এনেকৈ সি ক'লে যে অঁ মই খেলোঁ কিন্তু দাদা আমি ভালকৈ প্ৰেক্টিচ নকৰোঁ এনেকৈ ক'লে গতিকে চাওক কথাটো কেনেকুৱা প্ৰেক্টিচ খেলে কিন্তু ভালকৈ প্ৰেক্টিচ নকৰে গতিকে সজাগতাৰ যে প্ৰয়োজন আছে সেই তাৰ পৰাই আৰম্ভ হৈছিলে মোৰ মানে সজাগতা গতিকে মই ল'ৰাজনক কৈছোঁ যে গোহাৰি পত্ৰখনত মোৰ নম্বৰ আছে তোমাৰ যদি ভালকৈ খেলিব মন তুমি এবাৰ হ'লেও মোক ফোন কৰিবা কাৰণ কিয় আমাৰ বিভিন্নজন আমাৰ বিশিষ্ট ক্ৰীড়া সংগঠকসকল আছে আমাৰ যিসকল প্ৰশিক্ষক আছে সকলোৰে লগত যিহেতুকে চিনাকি আছে ক'ৰবাত নহয় ক'ৰবাত যদি সেই বিদ্যালয়লৈ গৈ থকা ল'ৰাজনৰ যদি প্ৰতিভা আছে সেই প্ৰতিভাটোতো উলিয়াই আনিব লাগিব গতিকে ঠিক তেনেধৰণে মই এটা মানে উৎসাহ এটা পাইছিলোঁ সেই স্কুললৈ গৈ থকা ল'ৰাজনৰ পৰা সোণাপুৰত আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে গোহাৰি পত্ৰ আপুনি প্ৰদান কৰিছিলে গোহাৰি পত্ৰখনত কি লিখা আছিলে মেইনলি কিটা কথা লিখা আছিলে গোহাৰি পত্ৰখনত মোৰ কেইবাটাও কথা লিখা আছিলে যে প্ৰথম কথাটো হৈছে অসম আমাৰ বৰ্তমান বিশ্ব ক্ৰীড়া ক্ষেত্ৰত জাকত জিলিকাৰ ৰূপত আছে আপুনি যদি চাই এতিয়া লাভলীনা বুঢ়াগোহাঁইৰ পৰা অম্লান আমাৰ এথলেট হিমা দাস যমুনা বড়ো শিৱ থাপা সকলোৱে নয়নমণি শইকীয়া সকলোৱে এতিয়া দুপে আগবাঢ়িছে আমাৰ অসমৰ আপুনি যদি চাই শিৱাংগী শৰ্মা আমাৰ ছুইমাৰ আপুনি যদি গতিকে সকলোৰে কথা যদি চায় গতিকে আমি পেপাৰখন খুলিলে আজিকালি আপুনি খেলৰ পৃষ্ঠাত আপুনি প্ৰথম শিৰোনামত আপুনি পাবই যে অসমৰ খেলুৱৈ আপোনাৰ টেবুল টেনিছতেই হওক অসমৰ খেলুৱৈ ছুইমিঙতেই হওক অসমৰ খেলুৱৈ এথলেটিক্সতেই হওক অসমৰ খেলুৱৈ ক্ৰিকেটতেই হওক উমা চেত্ৰীৰ কথা আপুনি চাওক গতিকে এতিয়া অসমৰ ক্ষেত্ৰখন যিমান দূৰ আগবাঢ়ি গৈ আছে তেনে এটা মোৰ শ্লোগান আছিলে যে সকলোৱে অসমখনক আমি ক্ৰীড়া ক্ষেত্ৰৰ জৰিয়তে আগবঢ়াই লৈ যাব লাগিব গতিকে আমি সকলোৱে বিশ্ব দৰবাৰত আমাৰ যিহেতু ক্ৰীড়া ক্ষেত্ৰখন আগবাঢ়িছে গতিকে আমিও সকলোৱে আৰম্ভ কৰোঁ যাতে আমি আজি 10গৰাকী গৈছে কাইলৈ আমি 100গৰাকী আমাৰ অসমৰ তৰুণী আমি যদি আগবঢ়াই লৈ যাব পাৰোঁ আমাৰ বিশ্ব দৰবাৰত গতিকে তেনে কথা আছিলে আৰু 2 নম্বৰ কথাটো আছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মই সহযাত্ৰী হ'ম ক্ৰীড়া ক্ষেত্ৰখনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সময়ত ক্ৰীড়া ক্ষেত্ৰখনত বহুত অৱদান এতিয়া আগবঢ়াইছে আৰু মোৰ এটা শ্লোগান মোৰ আটাইতকৈ ডাঙৰ শ্লোগানটো হৈছে সেইটো ইতিমধ্যে আপুনি উল্লেখ কৰিছে আহা আমি খেলোঁ মানে মোৰ এটাই কথা যে আপুনি মই আপোনাৰ সন্মুখত কেমেৰা কৰি থকাজন আমি সকলোৱে খেলিব লাগে মোৰ সেয়াই আচলতে উদ্দেশ্য যেতিয়া আপুনি গোহাৰি পত্ৰখন খেলুৱৈসকলক বা অভিভাৱকসকলক আপুনি প্ৰদান কৰিছিলে তেখেতসকলে কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন প্ৰদান কৰিছিলে চাব মানে সঁচাকৈ যেতিয়া মই কাৰণ কিয় মই কাকো কৈ যোৱা নাছিলোঁ যে আপোনালোকৰ মই গাঁৱত যাম আপোনালোক সাজু হৈ থাকিব তেনেকুৱা নাছিলে মোৰ ভ্ৰমণটো মেকিং নহয় মানে মই গৈছোঁ মই গৈ তাত তেওঁলোকে সুধিছে ক'ৰ পৰা আহিছে আপুনি মই বোলো শুৱালকুছি মই বোলো নহয় গুৱাহাটীৰ পৰা আহিছোঁ প্ৰথমতে ভাবিব পাৰেতো কাৰণ সকলোৱে এখন ঠাইৰ নাম নাজানিব পাৰে গতিকে মই কিন্তু নিজৰ যিহেতু শুৱালকুছিৰ মই মানে শুৱালকুছিৰ সন্তান গতিকে প্ৰথমতে মই নিজৰ ঠাইখনৰ নামেই কৈছোঁ আৰু কৈছে কি কামত আহিছে কওকচোন মানে ভাবিছে যে বেগ লৈ গৈছোঁ এনেকৈ 2টাকৈ বেগ আছে আৰু হাতত এখন কাগজ ভাবিছে কি কাগজ বা লৈ আহিছে কি কথা পিছত যেতিয়া মই গোহাৰি পত্ৰখন দিয়াৰ আগত 2 আখৰ মই কৈছোঁ তাৰপিছত মই তেওঁলোকক গোহাৰি পত্ৰখন খুব ধুনীয়াকৈ দিছোঁ তেওঁলোকে মোক এটাই কথা কৈছে যে এনেকুৱা এটা পদক্ষেপ লৈ আপুনি আহিছে যি পদক্ষেপৰ জৰিয়তে আমাৰ সন্তানেই নহয় আপোনাৰ আজি যদি আমি এনেধৰণৰ এটা পদক্ষেপ মানে আমি যদি ল'ব পাৰোঁ তেতিয়া আমাৰ গাঁওখনৰ পৰা ভাল ল'ৰা ছোৱালী ওলাই আহিব গতিকে আপুনি এই গোহাৰি পত্ৰখন সমগ্ৰ অসমতে আপুনি বিলাই দিয়ক গতিকে যাতে আমাৰ সন্তানৰ লগতে আন এখন ঘৰৰ সন্তানো যাতে খেলৰ বাবে ওলাই আহিব পাৰে আৰু যথেষ্ট মৰম কৰিছে গোহাৰি পত্ৰখন পাই যথেষ্ট মোক তেওঁলোকে উৎসাহ জনাইছে যে ক'তো যাতে আপুনি লাহে লাহে বাইক চলাব এই পৰ্যন্ত কথা কৈছে আপুনি লাহে লাহে বাইক চলাব আপুনি গৈ ধুনীয়াকৈ বেলেগ অঞ্চলতো আপুনি গোহাৰি পত্ৰখন দিয়ক আৰু আমিও
হ'ব দিয়ক আৰু এটা কথা এগৰাকী অভিভাৱকে এটা কথা কৈছে হ'ব দিয়ক আমি আমাৰ মাইনাক কালিৰ পৰা খেলিব যাব দিম এনেকুৱা ধৰণৰ কথাও কৈছে সেইকাৰণে মোৰ বেছি ভাল লাগিছে যেতিয়া আপুনি শুৱালকুছিৰ পৰা ওলাইছিলে মাজুলীলৈ যোৱাৰ আগমুহূৰ্তত আপোনাক ইয়াৰ পৰা বিদায় দিছিলে মানে শুৱালকুছিৰ মানুহখিনিয়ে বিদায় দিছিলে সুন্দৰকৈ বিদায় দিছে আৰু অহাৰ পাছত কেনেকুৱা ধৰণৰ আছিলে শুৱালকুছিৰ মানুহবোৰ কি কৈছে আপোনাক প্ৰথম কথাটো হৈছে প্ৰথম যেতিয়া মই যাম তেতিয়া হয়তো বহুতে কথাটো ভাবিব পৰা নাছিলে কাৰণ কিয় এই ভ্ৰমণটোনো কি হ'ব কিনো মানে কি থাকিব ভ্ৰমণত তেতিয়া প্ৰথম দিনাখন যেতিয়া মই গৈছিলোঁ আমাৰ শুৱালকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে এটা ফ্লেগ অফ কৰিছিলে আৰু বহুকেইগৰাকী শুৱালকুছিৰ আমাৰ মানুহ আহিছিলে আৰু লগতে মোৰ একাডেমীৰ ষ্টুডেণ্ট আছিলে তাৰপিছত আমাৰ যিসকলে মোক এই যাত্ৰাটোত মোক সহায় কৰিছে প্ৰতিটো ষ্টেপত মই শুৱালকুছিৰ পৰা বাইকখন আৰম্ভ কৰাৰ পৰা মাজুলীৰ পৰা ঘূৰি আহি শুৱালকুছি পোৱালৈকে বিভিন্নজন মোৰ কোনোবা ভাইটি কোনোবা মোৰ দাদা আৰু বিশেষকৈ এটা কথা ক'ব লাগিব মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়া মোৰ হেমন্ত চৌধুৰী ডাঙৰীয়া তেওঁলোকে মোক ইমানখিনি সহযোগিতা আগবঢ়াইছে মই নিজৰ বলতেই গৈছোঁ মই নিজৰ সাহসত গৈছোঁ কিন্তু তেওঁলোকে মোক ইমান সহযোগিতা আগবঢ়াইছে বিশেষকৈ কেইবাগৰাকীও মোক নিজৰ সম্পৰ্কীয় মোৰ দাদা আছে তেওঁলোকে মোক ইমানখিনি মানে মৰম দিছে আৰু উৎসাহ দিছে তেনেদৰে মই মাজুলীত গৈ উপস্থিত হৈছিলোঁ তাৰপিছত যেতিয়া মাজুলীৰ পৰা উভতি আহিলোঁ মাজুলীৰ পৰা উভতি হোৱাৰ পিছত আকৌ সঁহাৰি মই বেছিহে পাইছোঁ কাৰণ মাজুলীত গৈ যেতিয়া মই এটা কথা কওঁ দেই মই মাজুলীত মই সত্ৰসমূহলৈ গৈছোঁ বহুতে যেতিয়া ভাবিছিলে যে মানে মই সত্ৰসমূহলৈ গৈ মানে অকল সেৱা ল'বলৈ যাম মই সেইটো নহয় মই খুব ধুনীয়া মই ওপৰত মোৰ টি চাৰ্টটো পিন্ধিছোঁ মাজুলীলৈ যেতিয়া মই যাম আৰু মই ধুতি পিন্ধি লৈছোঁ ধুতি পিন্ধি মই যেতিয়া কমলাবাৰী সত্ৰৰ পৰা ওলাই আউনীআটী সত্ৰলৈ গৈছিলোঁ তেতিয়া আউনীআটী সত্ৰৰ শিষ্যসকলে তেওঁলোকে স্কুলৰ পৰা আহিছিলে স্কুলৰ পৰা আহোঁতে তেতিয়া মই তেওঁলোকক ৰাস্তাতেই পালোঁ ৰাস্তাত পাই তেওঁলোককো মই গোহাৰি পত্ৰ বিতৰণ কৰিছোঁ সেই দৃশ্যটোৱে আৰু সেই ছবিখনে সকলোৰে ধাৰণাটো সম্পূৰ্ণ বেলেগ কৰি দিলে তাৰপিছতেই মোক বিভিন্নজনে ফোন কৰা আৰম্ভ কৰিলে ৰূপক কেনেকুৱা ভ্ৰমণটো ঠিকে চলি আছেনে কিবা অসুবিধা পাইছা নেকি আৰু শুৱালকুছি পোৱাৰ পিছত সকলোৱে যেতিয়া এটাই কথা সুধিছে ভালে ভালে আহি পালানে বা তুমি কেনেকুৱা হ'ল তোমাৰ খেলৰ পৰিৱেশটো গতিকে সেই এটা সম্পূৰ্ণ বিপৰীত পৰিৱেশ মই অহাৰ পিছত মই মানে দেখিছোঁ আৰু যাৰ ফলত মোৰ বেছি ভাল লাগিছে আৰু যেহেতু আপুনি ইমানকেইখন জিলা আপুনি ভ্ৰমণ কৰিলে কেইবাখনো আপুনি জিলা ক্ৰীড়া সঞ্চালকৰ কথাও পাতিলে গতিকে দেখি পেলাই আপোনাৰ কি ভাৱ হ'ল কি অভিজ্ঞতা আপুনি আহৰণ কৰিলে ধৰি লওক কেনেকুৱা দেখা পালে আৰু কিবা কৰণীয় আছে নেকি কিভাৱে ক্ৰীড়া ক্ষেত্ৰত এইটোতো মোৰ বিষয়টো এইটোৱেই যিহেতু মই এটা শ্লোগান লৈছিলোঁ যে আহা আমি খেলোঁ আৰু বিভিন্ন স্থানত দেখিছোঁ যে অনুশীলন চলে আৰু বিভিন্ন গাঁও অঞ্চলত দেখিছোঁ যে এতিয়াও বহু অভিভাৱকে এতিয়াও তেওঁলোকে ল'ৰা ছোৱালী খেলিবৰ বাবে উলিয়াই পঠিওৱা নাই কিন্তু মই এটা কথা ভাবোঁ যে মই কেতিয়াবা মোৰ বন্ধুবৰ্গৰ লগত থাকিলেও মই এটা কথা কেতিয়াবা আলোচনা কৰোঁ যে মোৰ দুজনমান বন্ধু আছে কৰ্ণ হিমু বুলি এনেকৈ দুজন বন্ধু আছে কেতিয়াবা আমি কথা এটা পাতোঁ যে কৰ্ণ আমি বাৰু এতিয়া বাৰু ল'ৰা ছোৱালীক বহুতেই খেলিবলৈ আহিব নিদিয়ে কিন্তু আজি যদি 2 বছৰ পিছত যদি কিবা কাৰণত যদি শিক্ষা ব্যৱস্থাত স্পৰ্টছ এটা যদি বাধ্যতামূলক বিষয় হয় তেতিয়াতো প্ৰেক্টিকেল আৰু থিয়ৰী নিশ্চয় লাগিব তেতিয়া প্ৰত্যেকগৰাকী অভিভাৱকে নিজৰ সন্তানক খেলিবলৈ দিব লাগিবনে নালাগে মই তেতিয়া মোৰ বন্ধু দুজনক সোধোঁ তেতিয়া সিহঁতে কয় সঁচাকৈ এইটোতো বাধ্যতামূলক হ'লেতো লাগিবই গতিকে সেইকাৰণে মই এতিয়াৰ পৰা মানুহে অকণমান খেলৰ বাবে আগবাঢ়ি আহিব লাগে কাৰণ কিয় আপুনি যদি চাই নতুন শিক্ষানীতিত আমাৰ ক্ৰীড়াও এক বিষয় হিচাপে আছে গতিকে এতিয়া বিভিন্নজন আমাৰ শাৰীৰিক শিক্ষা নিৰ্দেশকসমূহ নিযুক্তি দিছে আমাৰ প্ৰশিক্ষকসকলক নিযুক্তি দিছে গতিকে পৰৱৰ্তী সময়ত যাতে কোনো অসুবিধা নহয় খেলুৱৈসকলৰ বাবে ঠিক তেনেদৰে আমাৰ অভিভাৱকসকল এতিয়াৰ পৰা সচেতন হ'ব লাগে ঠিক তেনে এটা কথা মই দেখিছোঁ যে বহু অভিভাৱক সচেতন নহয় খেলৰ ক্ষেত্ৰত আৰু তেওঁলোক কাৰণ কিয় মই গোহাৰি পত্ৰসমূহ দিব যাওঁতে এটা কথা উল্লেখ কৰিছিলোঁ যে যেতিয়া মই যাওঁ তেতিয়া সোধে বোলে খেল ক'ত হ'ব মোক এনেকৈ সুধিছে যে খেলখন আপুনি ক'ত পাতিব মই বোলো তেওঁলোকৰ কনচেপ্টটো এতিয়াও ক্লিয়াৰ হোৱা নাই তেওঁলোকৰ মানে খেলৰ কনচেপ্টটো মই কৈছোঁ যে মই খেল নাপাতোঁ মই জাষ্ট খেলৰ এটা প্ৰচাৰৰ বাবে আহিছোঁ যে আপোনালোকে যাতে খেলৰ বাবে আগবাঢ়ি আহে আপোনালোকৰ ল'ৰা ছোৱালী যাতে খেলৰ বাবে আগবঢ়াই লৈ যায় আৰু এটা বস্তু মই দেখিলোঁ মই এটা কথা মই ৰাজ্য চৰকাৰকো মই অনুৰোধ জনাব বিচাৰোঁ মোৰ এই ভ্ৰমণৰ জৰিয়তে ইতিমধ্যে মই তেওঁলোকক এটা ৰিপৰ্ট দাখিল কৰিম এই ভ্ৰমণটোৰ ক্ষেত্ৰত আমাৰ যিসমূহ জিলাত এথলেটিক্সেই হওক ফুটবলেই হওক বা বেডমিণ্টনেই হওক বা আমাৰ যিকেইটা ইভেণ্ট আমাৰ অফিচিয়েল ইভেণ্ট আছে আটাইকেইটা ইভেণ্টেই হওক বক্সিঙেই হওক যিসকলে গ্ৰাছৰুটত যিসকলে কষ্ট কৰি
আপোনাৰ ল'ৰা ছোৱালী উলিয়াই আছে, যিসকলে অনুশীলন কৰাই আছে, জিলাসমূহত গৈ মই দেখিছোঁ, তেওঁলোকক এবাৰ মাতি আনিব লাগে ৰাজ্য চৰকাৰে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই অনুৰোধ জনাম এই গগ' স্পৰ্টছৰ জৰিয়তে, তেওঁ মাতি আনি তেওঁলোকৰ অসুবিধাসমূহ এবাৰ সুধিব লাগে যে কেনেধৰণে তেওঁলোকে অনুশীলন চলাই আছে, তেওঁলোকৰ কিবা অভাৱ আছে নেকি, যে ইকুইপমেণ্টছ ক্ষেত্ৰতেই হওক বা ক্ৰীড়াৰ কিছুমান সামগ্ৰী তেওঁলোকক লাগিব নেকি, বা ল'ৰা ছোৱালীয়ে কি কি অভাৱ মানে লক্ষ্য কৰিছে বা ল'ৰা ছোৱালী কি কি অভাৱ পাইছে। গতিকে তেনেধৰণত যদি সেই গ্ৰাছৰুটৰ যিসকল প্ৰশিক্ষক, মই প্ৰশিক্ষক বুলিয়ে কৈছোঁ, ট্ৰেইনাৰসকলক বা প্ৰশিক্ষকসকলক যদি ৰাজ্য চৰকাৰখনে এখন খুব ধুনীয়াকৈ যদি তেওঁলোকৰ পৰা এটা ৰিভিউ লয়, মই আজি কৈছোঁ অসমৰ ক্ৰীড়া বৰ্তমান সময়ত যি ধৰণে আগবাঢ়ি গৈছে আৰু প্ৰায় 10 গুণ ওপৰলৈ অসমৰ ক্ৰীড়া ক্ষেত্ৰখন আগবাঢ়ি যাব যদি সেই কাম কৰে। কাৰণ কিয় গ্ৰাছৰুটত এনেকুৱা কিছুমান মানুহ আছে যিসকলে খুব ধুনীয়াকৈ ল'ৰা ছোৱালী নিজৰ গাঁওখনৰ পৰা উলিয়াই আছে। সেই ব্যক্তিসকলক মাতি আনি তেওঁলোকৰ অভাৱসমূহ পূৰণৰ বাবে প্ৰথম কথা চেষ্টা কৰিব লাগে। সঁচাকৈ এই ৰাজ্য চৰকাৰখনে বৰ্তমান সময়ত ইমান ধুনীয়াকৈ ক্ৰীড়া ক্ষেত্ৰৰ বাবে কাম কৰিছে, তাৰ বাবে মই সদায় ধন্যবাদ জ্ঞাপন কৰিম। মই ক'ব বিচাৰিছোঁ, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, মই যিহেতুকে গৈছিলোঁ এটা ভ্ৰমণৰ বাবে, আৰু সেই ভ্ৰমণটোত গৈ মই এইটোৱে দেখিছোঁ যে যিসকলে গ্ৰাছৰুটত কাম কৰি আছে তেওঁলোকক এবাৰ মাতি আনিব লাগে। মাতি আনি তেওঁলোকৰ যদি অভাৱবিলাক যদি পূৰণ কৰিব পাৰে বা অভাৱবিলাক যদি তেওঁলোকৰ বুজিব পাৰে, তেন্তে মই আমাৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰখন আৰু খুব জাকত জিলিকাৰ ৰূপত প্ৰতিষ্ঠিত হ'ব বিশ্ব দৰবাৰত। যিহেতুকে মই মোৰ গুৱাহাটী পত্ৰখনত প্ৰথম বাক্যটোৱে লিখিছিলোঁ যে অসমৰ বিশ্ব দৰবাৰত বৰ্তমান জাকত জিলিকাৰ ৰূপত আৰু জাকত জিলিকা হ'ব যদি সেই কাম আমাৰ ৰাজ্য চৰকাৰখনে বৰ্তমান সময়ত কৰে। আৰু খেল মহাৰণ যিহেতুকে অনুষ্ঠিত কৰিছে, এই বছৰৰ খেল মহাৰণ অনুষ্ঠিত কৰিব, সেয়া আমাৰ বাবে এটা সাংঘাতিকভাৱে শুভ লক্ষণ। যিহেতু আপুনি 5খনকৈ জিলা আপুনি সামৰি ল'লে এই যাত্ৰা মানে কালত, আৰু আগন্তুক সময়ত আপুনি ইয়াতকৈ বৃহৎ আকাৰে আপুনি এনেকুৱা ধৰণৰ আকৌ কিবা পদক্ষেপ ল'ব নেকি, কিবা আছে মনতে ভাবি থৈছে নেকি? মই ইতিমধ্যে ভাবিছোঁ কথাটো, আৰু বহুকেইখন যিহেতুকে জিলা আছে, নামনি অসমৰ ফালেও আছে, মধ্য অসমৰ ফালেও আছে, গতিকে পৰ্যায়ক্ৰমে মই তেনেধৰণে আৰু আন জিলাসমূহতো মই যাম। আৰু মোৰ এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ, মোৰ এই যি যাত্ৰা, এই যাত্ৰা মোৰ এনেকুৱা নহয় যে সেই জিলাখনত কোনোবাই কাম কৰিব পৰা নাই বাবে মই প্ৰচাৰ কৰিব গৈছোঁ, তেনেকুৱা যাতে কোনেও মনোভাৱ নলয়। মোৰ এইটো নিজস্ব যাত্ৰা। মোৰ যাত্ৰাটো এনেকুৱা, মই নিজে খেল ভাল পাওঁ, আৰু মই গুৱাহাটী পত্ৰখনত মই এটা কথা লিখিছোঁ, মই ক্ৰীড়া প্ৰেমী বুলি লিখিছোঁ। স্পৰ্টছ লাভাৰ হিচাপে, ক্ৰীড়া প্ৰেমী হিচাপে মই এই যাত্ৰা কৰিছোঁ। গতিকে ক্ৰীড়াক ভাল পাওঁ বাবে আৰু যাতে 10জন খেলুৱৈ ওলাই আহে আৰু যাতে 100জন খেলুৱৈ ওলাই আহে, মোৰ সেই মনোভাৱ লৈহে মই যাত্ৰা কৰিছোঁ। আৰু আপুনি চাব এটা কথা, যোৰহাটত গৈ ক্ৰীড়া সন্থাৰ মানুহকো লগ কৰিছোঁ, তেওঁলোকে খুব ধুনীয়া সঁহাৰি দিছে। মাজুলী ক্ৰীড়া সন্থাৰ ব্যক্তিসকলক লগ পাইছোঁ, তেওঁলোকে সঁহাৰি দিছে। গতিকে মোৰ এই যাত্ৰা অব্যাহত থাকিব, কাৰোবাক সমালোচনা কৰিবলৈ নহয়, আৰু যাতে অসমৰ প্ৰতিটো ইভেণ্টতে, আৰু যাতে এতিয়া 10 গৰাকী খেলুৱৈ খেলি আছে, যাতে 100 গৰাকী খেলুৱৈ ওলাই আহে, মোৰ যাত্ৰা সেই হিচাপেহে মই যাত্ৰা আৰম্ভ কৰিছোঁ। ইতিমধ্যে আপুনি ৰ'দৰ কথা উল্লেখ কৰিছে, আপুনি ৰ'দক নেওচিও আপুনি যাত্ৰা আপুনি সম্পূৰ্ণ কৰিলে। গতিকে ৰ'দৰ বাহিৰৰ আৰু কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে নেকি আপুনি যাত্ৰাকালত? বিশেষ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাই, মাত্ৰ মাজে সময়ে মোৰ তৰমুজ বহুত খাইছোঁ, কিন্তু তৰমুজ বহুত খাবলগীয়া হৈছে। আৰু যাত্ৰা কালত কিছুমান অভিজ্ঞতাও থাকে, তৰমুজ খাবলগীয়া হৈছে, কুঁহিয়াৰ ৰস খাবলগীয়া হৈছে, সেইটো এটা মোৰ ডাঙৰ অভিজ্ঞতা। মানে ইমানেই তৰমুজ খাইছোঁ, জীৱনত চাগে মই ইমান তৰমুজ খোৱা নাছিলোঁ, আৰু এই যাত্ৰা কালতে ইমান তৰমুজ খাইছোঁ। আৰু হয়তো তৰমুজেও চিনি পাই গৈছে কেনেকুৱা এটা যাত্ৰা। আৰু আচৰিত ধৰণে এটা বস্তু মোৰ ভাল লাগিছে, যিদিনাখন প্ৰথম দিনা গৈছোঁ সেইদিনাখন কোনো ধৰণৰ গৰম নাই আপোনাৰ কাজিৰঙালৈকে। আৰু কাজিৰঙা ৰাস্তাটো আপুনি জানেই, খুব ধুনীয়া গছ গছনি আছে চাৰিওফালে, আৰু তাত আপুনি লাহেও বাইক চলাব লাগিব। আৰু তাত জন্তুবোৰো চাই গৈছোঁ, এশিঙীয়া গড় দূৰৰ পৰাই দেখিছোঁ। আৰু মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ যোৱা নাই, বাহিৰৰ পৰাই যি দেখিছোঁ, হৰিণ দেখিলোঁ, গতিকে সেয়াও ভাল লাগিছে। আৰু বিশেষ তেনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাই। কিন্তু মাজতে এদিন শিৱসাগৰৰ পৰা যাত্ৰা যেতিয়া আৰম্ভ কৰিছিলোঁ মাজুলীলৈ, সেইদিনাখন মই অতিপাত গৰম পাইছোঁ। বগীবিল দলং হৈ গৈছোঁ, বগীবিল দলং হৈ যাওঁতে বগীবিল দলঙৰ ওপৰতো মই বহুত গৰম পালোঁ। আৰু গৰম পালেও মই এটা কথাই আপোনাক কওঁ, বা মই যিসকলে চাই আছে তেওঁলোককো মই কওঁ, গৰম পালেও স্পৰ্টছৰ বাবে ওলাই আহিছোঁ, ক্ৰীড়াৰ বাবে ওলাই আহিছোঁ। গতিকে বতাহ বৰষুণ গৰমকো নেওচি ক্ৰীড়াৰ বাবে কাম কৰি যাম। আৰু
শেষত মই সকলোকে অনুৰোধ জনাম যে সকলোৱে এটা কথাই বা শ্লোগান সকলোৱে নিজৰ মাজতো লওক মই যি শ্লোগান লৈছোঁ আহা আমি খেলোঁ মানে আমি সকলোৱে খেলিবলৈ ওলাই আহিব লাগে আৰু আপোনাৰ এই যাত্ৰা পথত কোনোবাই সহযোগিতা আগবঢ়াইছে নেকি ধৰি লওক আৰ্থিকতে দিশতে হওক বা আপুনি ইতিমধ্যে উল্লেখ কৰিছে আপুনি নিজৰ বলত ওলাই গৈছে তথাপিতো কিবা সহযোগিতা আগবঢ়াইছে নেকি আওপকীয়াকৈ হ'লেও তেনেকৈ সহযোগিতা বহুতে আগবঢ়াইছে আৰু নাম ক'বলৈ গ'লে বহুতেই থাকিব আৰু হয়তো আৰ্থিকভাৱে নহ'লেও বিভিন্নজনে বিভিন্ন ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে বিশেষকৈ থকাৰ ক্ষেত্ৰত যিসমূহ অঞ্চলত আছোঁ তাত কিবা বিভিন্নজন মোৰ ইতিমধ্যে মই উল্লেখ কৰিছোঁ বহুকেইগৰাকী মোৰ সম্পৰ্কীয় বা চিনাকি মোৰ দাদাসকলে তেওঁলোকে থকাৰ ব্যৱস্থা কৰি দিছে কাজিৰঙাত মই থাকিলোঁ আৰু যোৰহাটত মই মোৰ উপায়ুক্ত মহোদয়ে তেখেতে মোক থকাৰ ব্যৱস্থা কৰি দিছিল আৰু তাৰপিছত মাজুলীত মোক দাদা এজনে মোক নিৰিবিলি হোমষ্টেত মোক থকাৰ ব্যৱস্থা কৰি দিছিল তাৰপিছত মই বনভিলা ৰিট্ৰিটত থাকিলোঁ কাজিৰঙাত আৰু সেইখন আমাৰ মানে মোৰ নিজৰ গাঁৱৰ এজন দাদাৰ সেইকাৰণে তেওঁ মোক সুবিধা কৰি দিছে কিন্তু যথেষ্ট মই সঁহাৰি পাইছোঁ যিসকলে মোক সহায় কৰিছে আৰু মই পুনৰবাৰ মই কৈছোঁ মোক এই যাত্ৰাত মোৰ নিজৰ বলত যদিও গৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সাহস মোৰ লগত যেন এনেকুৱা হৈছে যেন মুখ্যমন্ত্ৰী ডাঙৰীয়া কিবা সাহস দি পঠাইছে আৰু সেই সাহস মোৰ বাইকৰ পিছফালে বহি আছে ঠিক তেনেদৰেহে মই আগবাঢ়ি যাবলৈ মই সাহস পাইছোঁ শেষত মই আপোনাক সুধিব বিচাৰিছোঁ যি উদ্দেশ্য লৈ আপুনি এই যাত্ৰাটো আৰম্ভ কৰিছিলে 10 কিলোমিটাৰ আপোনাৰ 10 দিনীয়া এই যাত্ৰা আপুনি আৰম্ভ কৰিছিলে আপুনি সফলো হ'ল গতিকে আপুনি ব্যক্তিগতভাৱে ভাবেনে যে আপুনি এই যাত্ৰাটো সফল কৰিব পাৰিলে সাফল্যমণ্ডিত হৈছে বুলি ভাবেনে আপুনি নিজকে মই এইবাবে সাফল্যমণ্ডিত হৈছে বুলি ভাবোঁ কিয়নো এতিয়া যদি আমি যিসমূহ স্থানত মই গৈছোঁ সেই স্থানসমূহত দেখিবলৈ পাইছোঁ বিশেষকৈ জেংৰাইমুখৰ এখন গাঁৱত গৈছিলোঁ মই আপোনাক এটা অভিজ্ঞতা কওঁ আপুনি যিটোকে প্ৰশ্নটো সুধিছে জেংৰাইমুখৰ এখন গাঁৱত গৈছিলোঁ তাত গৈ মিচিং সম্প্ৰদায়ৰ লোক তাত গৈ মই তেওঁলোকৰ লগত কথা পাতিলোঁ তেওঁলোকৰ লগত কথা পাতোঁতে ওচৰৰ মানুহকেইজনমান আছিলে তেওঁলোকে মোক ওলাই আহি মোক সুধিলে যে আপুনি ক'ৰ পৰা আহিছে কি কথা তেওঁলোকক মই ক'লোঁ তেতিয়া মই ক'লোঁ যে আপোনালোকৰ জেংৰাইমুখ খেলপথাৰখন অকণমান বেছি দূৰ নহয় আপোনালোকে 5 কিলোমিটাৰ কাৰণ কিয় 10 কিলোমিটাৰো খোজকাঢ়ি জেংৰাইমুখলৈ প্ৰেক্টিছ কৰিব যায় আপোনাৰ এথলেট এগৰাকীয়ে গতিকে সেই এথলেটগৰাকীৰ ঘৰতো মই গৈছোঁ তেতিয়া তেওঁলোকে ক'লে যে মানে আমি মানে কেনেকৈ কি কৰিব লাগিব তেতিয়া মই এটা কথাই ক'লোঁ যে আপোনালোকে একো কৰিব নালাগে এটা হাফ পেণ্ট এটা আপোনাৰ খেলৰ স্পৰ্টিং এযোৰ জোতা আপোনালোকে আপোনাৰ সন্তানক দিয়ক যদি নোৱাৰে আপোনালোকৰ যদি কোনোবা ইয়াতে যদি আছে তেওঁলোকৰ পৰা আপোনালোকে সহায় লওক জেংৰাই খেলপথাৰলৈকে আপোনালোকে পঠিয়াই তাত আপোনালোকে যিগৰাকীয়ে খেল শিকায় তেওঁৰ লগত আপোনালোকে কথা পাতক তেওঁৰ লগত আপোনালোকে অনুশীলনৰ বাবে আগবঢ়াই দিয়ক তাৰে পিছত চাব আজি 2গৰাকী খেলুৱৈ বা 3গৰাকী 5গৰাকী খেলুৱৈ কিয় হয়তো আপুনি নভবাকৈয়ে আপোনাৰ সন্তানে কাইলৈ ইণ্ডিয়া দলৰ জাৰ্চি পিন্ধিব কাইলৈ অসম দলৰ জাৰ্চি পিন্ধিব আৰু মই এটা কথা ৰৈ গৈছে ক'বলৈ মোৰ এটাই চিন্তা আছিলে যে বৰ্তমান সময়ত ৰাজ্য চৰকাৰখনে ৰাষ্ট্ৰীয় ক্ৰীড়া খেলি অহা খেলুৱৈসকলক যিসকলে পদকপ্ৰাপ্ত সকলোকে চাকৰি দিছে আৰু যিহেতুকে এখন সভা যেতিয়া দিছিলে সেই সভাখনত এটা কথা উল্লেখ কৰিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে এই যে নিযুক্তি পত্ৰ প্ৰদান কৰিলোঁ খেলিব অকল খেলিবহে লাগে অনুশীলনে কৰিব লাগে মানে ডিউটি কৰিব নালাগে এটা ডাঙৰ কথা উল্লেখ কৰিছিলে তেতিয়াৰ পৰা মই ভাবিলোঁ যে খেলি ল'ৰা ছোৱালীয়ে কিয় চাকৰি নাপাব আৰু বহু অভিভাৱকে এটা কথা কয় যে পঢ়া শুনা বেয়া হৈ যাব আমি বিশেষ গাঁও অঞ্চলতে দেখিছোঁ আৰু টিউশ্যন পঢ়া শুনা এইবিলাকে মানে খেলিব আহিলে এইবিলাক বেয়া হৈ যাব কিন্তু আপুনি চাওক মই উদাহৰণ কওঁ আপোনাক যোৰহাটত যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান পাইছে মেট্ৰিকত যে ষ্টেণ্ড কৰিছে সেই খেলুৱৈগৰাকী কিন্তু মাৰ্চেল আৰ্টছৰ খেলুৱৈ কাৰাটে খেলুৱৈ গতিকে আপুনি ভাবক কথাটো আৰু কোনে কয় যে খেলিলে পঢ়িব নোৱাৰি বুলি এতিয়া মই আহিছোঁ আপুনি চাওক এতিয়া মই আহি থাকোঁতে দেখিছোঁ লতাশিল খেলপথাৰত সৰু ল'ৰা ইহঁতে খেলি আছে গতিকে সেই ল'ৰা বা সেই ল'ৰাখিনিয়ে নপঢ়ে নেকি কিন্তু অভিভাৱকটো বহি আছে গতিকে মই সেই কথাটো কেতিয়াও নাভাবোঁ যে পঢ়িলে মানে খেলিলে যে পঢ়া শুনা বেয়া হ'ব আৰু মোৰ সেই এটা উদ্দেশ্য আছিলে যে খেলিবও দিয়ক পঢ়িবও দিয়ক খেলিবও দিয়ক মোৰ উদ্দেশ্য আছিলে সেইটো আৰু সেই উদ্দেশ্য লৈ মই যিহেতুকে গৈছিলোঁ আৰু সেই জেংৰাইত সেই মানুহকেইজনে তেতিয়া মোক এটা কথা ক'লে মোক মানে মই থাকোঁতেই ক'লে যিগৰাকী খেলুৱৈ আছিল যাৰ ঘৰত মই গৈছিলোঁ তাই কৈছে যে মাইনা এটা কাম কৰিবি কালিৰ পৰা আমাৰ কালিৰ পৰা ফিল্ডত লৈ যাবি
গতিকে আপুনি যিটো প্ৰশ্ন সুধিছে সেইটোৰ উত্তৰ মই তেনেকৈ পালোঁ। গতিকে কালিৰ পৰা আৰু ইতিমধ্যে মই খবৰ লৈছোঁ, ইতিমধ্যে তেওঁ অনুশীলনত গৈছে। এগৰাকী অভিভাৱকৰ ল'ৰাই ইতিমধ্যে অনুশীলন আৰম্ভ কৰিছে। গতিকে সেই ল'ৰাজনেই হয়তো 5 বছৰ পিছত নে ভাল খেলুৱৈ হয় অসমৰ। গতিকে ঠিক তেনেধৰণে মই এটা মানে উত্তৰ এটা পাইছোঁ মোৰ এই যাত্ৰাৰ। নিশ্চয়কৈ আপুনি এটা সুন্দৰ কাম আপুনি কৰি দেখুৱালে, নিশ্চয়কৈ এয়া প্ৰশংসনীয়, আমি ইয়াত প্ৰশংসা কৰিছোঁ। নিশ্চয়কৈ আপুনি আগন্তুক সময়ত যিখিনি উদ্দেশ্য আগত ৰাখি পেলাই আপুনি আগবাঢ়ি যাব বিচাৰিছে সেয়া সাফল্যমণ্ডিত হওক সেয়া আশা কৰিছোঁ। লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত মই গগ' স্পৰ্টছ লগতে মই চিন্ময়লৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ এটা মোৰ লগত এটা সাক্ষাৎকাৰ লোৱাৰ বাবে। কাৰণ কিয় এই যাত্ৰাসমূহত আমাৰ সহযোগিতা কৰিবলৈ মানুহ বিভিন্নজন ওলাই আহে। গতিকে তেওঁলোককো এই কথাৰেই মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ কিয় তেওঁলোকৰ সাহস আৰু তেওঁলোকৰ উৎসাহ অবিহনে হয়তো মোৰ যাত্ৰাটো সফল নহ'লহেঁতেন। কাৰণ কিয় মোৰ এই যাত্ৰাত বিভিন্নজন ব্যক্তি জড়িত হৈ আছে, বিশেষকৈ মোৰ ঘৰখন জড়িত হৈ আছে, মোৰ বন্ধুবৰ্গ জড়িত হৈ আছে, মোৰ সন্মানীয় মোৰ শিক্ষাগুৰুসকল জড়িত হৈ আছে, বা বিশেষকৈ মোৰ একাডেমীখনৰ ছাত্ৰ ছাত্ৰীসকল জড়িত হৈ আছে। আৰু বিশেষ সাহস কিন্তু সিহঁত, মোৰ একাডেমীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে মোৰ সাহস সিহঁতেই। কাৰণ যেতিয়া মই পুৱা 5টা বজাত মই শুৱালকুছিৰ পৰা ৰাওনা হৈছিলোঁ, সিহঁত আহি উপস্থিত সকলো ছাত্ৰ ছাত্ৰী। গতিকে পিছফালে সিহঁত ধুনীয়াকৈ আছে আৰু সেই সাহস লৈয়ে মই যাত্ৰা কৰিছিলোঁ। আৰু পুনৰবাৰ মই গগ' স্পৰ্টছক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ মোৰ অসমৰ আমাৰ ক্ৰীড়া ক্ষেত্ৰখনৰ যিসমূহ অভাৱ আছে, যিসমূহ আমাৰ পজিটিভ নিউজ আছে, আমি আমাৰ সফলতা যিসকলে বুটলে সকলোবোৰ বাতৰি গগ' স্পৰ্টছৰ জৰিয়তে আপোনালোকে প্ৰচাৰ কৰি থাকক আৰু সকলোৱে গগ' স্পৰ্টছ চাই থাকক, তাৰে মই কামনা কৰিছোঁ আৰু মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ এয়া আছিল যুৱ সাংবাদিক লগতে স্পৰ্টছ একাডেমি অফ শুৱালকুছিৰ সঞ্চালক ৰূপক বৈশ্য। তেখেতে জনালে তেখেতৰ অভিজ্ঞতা, যিহেতু তেখেতে 10 দিনীয়া এক যাত্ৰাকালত তেখেতে শুৱালকুছিৰ পৰা মাজুলীলৈ ভ্ৰমণ কৰিছিল আৰু তেখেতে বহু খেলুৱৈ অভিভাৱকক লগ কৰিলে। তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে, নিশ্চয় আগন্তুক সময়ত সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগ' স্পৰ্টছ চেনেল। ধন্যবাদ।